Hello students, welcome to my 7th class on Unit 11, that is alcohols, phenols and ethers. So in the previous classes, we have already completed the reactions of phenols. Phenol reactions bilak tumalokor logot moi itimodhye discuss korilu. The phenol কি ধৰণৰ reactions possible হ'ব পাৰে along with some important conversions. এইখিনি মই previous classত তোমালোকক কৰি দেখাইছিলো। আজি আটাইতকৈ ইন্টাৰেষ্টিং পাৰ্ট এটা পাম, টপিকছ এটা পাম ফিনলৰ। বহুত ইন্টাৰেষ্টিং টপিক হয়, ইম্পৰ্টেণ্ট টপিক হয়, এন্ট্ৰেন্স এক্সামিনেশ্যনত বহুতেই ইম্পৰ্টেণ্ট হয়। that is acidic character of phenol and effect of substituent on acidic character of phenol. Very conceptual. কথা বল যে ফিনলস, এই ফিনলস বিলাক যে আছে these are acidic in nature. Acidic nature হয় হিমতৰ সলিউশনে ব্লু লিটমাস রেড করে প্র্যাকটিক্যালি। এটা কথা হল কি তুমি যদি মোক খুদা যে হাউ ডু ইউ এক্সপ্লেইন দ্য এসিডিক, হাউ ডু ইউ এক্সপ্লেইন যে এনেকুৱা আপোনাৰ ওচৰত কি ইনফৰমেশনস আছে বা এনেকুৱা কি ৰিএকশনস আছে যাৰ ওপৰত বেছ কৰি আপুনি কলে যে ফিনল টু এসিডিক বুলি। তো মই তোমালোকক দুটামান ৰিএকশনস দেখাইছো which will prove that phenols are acidic in nature. board is it phenol? A phenol is a metal or sodium metal. So sodium metal or that your phenol react for it. So what happens? That hydrogen is replaced by sodium. So what is formed? Key form is about sodium phenoxide, that is salt oil, with the liberation of what? Hydrogen. Hydrogen liberate হয় দেখিছেনে? ওকে, তো মেটেলে কাৰ লগত লগ লাগিলে হাইড্ৰোজেন গেছ লিবাৰেট হয় তোমালোকে ভালকে জানা। এচিডৰ লগত মেটেলে লগ লাগিলে হাইড্ৰোজেন গেছ লিবাৰেট হয়। ইয়াত চোৱা মেটেলে ফিনলৰ লগত ৰিয়েক্ট কৰি হাইড্ৰোজেন গেছ লিবাৰেট কৰিছে। তো দিস ৰিএকশনস proves that phenols are acidic in nature. Okay, in addition to that another reaction মই তোমাক দেখাইছো চোৱা, that is the reaction of phenol with sodium hydroxide, that is a strong base. So it is base oil. What happens when phenol reacts with sodium hydroxide? কি হ'ব? AH আৰু AOH লগ লাগি কি গুচি যাব? water গুচি যাব। কি ফৰ্ম হ'ব? এটো জানাই মই নাই লিখা, sodium phenoxide, যাক sodium phenolate বুলি কোৱা হয় along with water. That is what sodium phenoxide বা sodium phenolate বুলিও কয়। That is a salt. Salt. তো তুমি মন কৰিছা বেসে কাৰ লগত ৰিয়েক্ট কৰিলে salt and water হয়? বেসে এসিডৰ লগত ৰিয়েকশন কৰিলে salt and water হয়। তো গতিকে ইয়াত sodium hydroxide, which is a strong base oil, this has reacted with phenol to form sodium phenoxide, which is a salt along with water. গতিকে এই ৰিএকশনটো প্রুভ কৰিছে যে phenols are acidic in nature. However, phenols are less acidic than carboxylic acid. Carboxylic acidতকৈ phenols বিলাক কিন্তু less acidic হয়। সেইকাৰণে ফিনলে কাৰ্বক্সিলিক এচিডৰ নিচিনা উইক বেছ বিলাক যেনেকৈ সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত ৰিয়েক্ট কৰিব নোৱাৰে। যেনেকৈ কাৰ্বক্সিলিক এচিডে সোডিয়াম কাৰ্বনেট, সোডিয়াম বাইকাৰ্বনেট এইবিলাকৰ লগত ৰিয়েকশন কৰি কাৰ্বন ডাই অক্সাইড ইভলভ কৰে, ঠিক তেনেকৈ কিন্তু ফিনলে সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট যিবিলাক উইক বেছ হয় সিহঁতৰ লগত ৰিয়েক্ট কৰি কাৰ্বন ডাই অক্সাইড কি কৰিব নোৱাৰে, ইভলভ কৰিব নোৱাৰে। তো তাৰ পৰা আমি গম পাওঁ যে ফিনলছ আৰ লেছ এচিডিক দেন কাৰ্বক্সিলিক এচিডছ। কিন্তু ফিনল বিলাক ওয়াটাৰ, এলকহল এইবিলাকতকৈ বহুত এচিডিক হয়। So the question was, why phenols are acidic in nature? How would you explain phenols are acidic in nature? Okay, কেলে phenol বিলাক acidic হয় তো মই কেনেকৈ বুজাম চোৱাচোন। The acidic character of phenol is due to the presence of the polar OH group. Is a phenol of OH group to দেখিছা AOH group to সেই যেটা বন্ধ থাকে সেই বন্ধডাল polar bond হয়। কি কাৰণে polar হয়? যে ফিনলত এই OH গ্ৰুপটো যে আছে এই গ্ৰুপটো বেনজিন ৰিঙৰ লগত এটাচড হৈ আছে, যেটো কনজুগেটিভ ৰিং হয়, ভালকে জানাই তোমালোকে। তো কনজুগেটিভ ৰিঙৰ লগত এটাচড হৈ থকাৰ কাৰণে ইয়াত সেই যে অক্সিজেনৰ লং পেয়াৰ দুটা আছে তাৰ ভিতৰত এটা লং পেয়াৰে ৰেজনেন্সত ভাগ লয়।
ओके रेजोनेंस तो गम हो या रेजोनेंस माने प्लस आर इफेक्ट हो दैट इज प्लस एन इफेक्ट जाक आमी पॉजिटिव मेसोमेरिक इफेक्ट বুলি কৈছিল তো ইয়াত কি হয় এই লং পিৰিয়ডে ৰেজোনেন্সত ভাগ লোৱাৰ কাৰণে কি হয় চোৱাচোন এই অক্সিজেনটো পজিটিভ হৈ যাব কেনেকৈ পজিটিভ হ'ব ইয়াত দেখাইছো চোৱা এই যে বন্ডল আছে দিস ইজ পাই বন্ডল ডিলকেলাইজ হৈ ফেলে ঘূৰি যাব ই নেগেটিভ হৈ যাব হয় না আৰু ই কি হৈ যাব পজিটিভ হৈ যাব তেতিয়া এটা লং পেয়াৰ বন্ডিংত ভাগ লৈ ল'ব ভাগ লোৱাৰ কাৰণে কি হ'ব ইয়াত ডাবল বন্ড হৈ যাব আৰু ই পজিটিভ হৈ যাব আৰু ই নেগেটিভ হৈ যাব এই ডাবল বন্ড আছে ওকে তো আৰু ৰেজোনেটিং আৰু স্ট্ৰাকচাৰ পাম এই বন্ডল এনেকৈ গুচি যাব ই নেগেটিভ হ'ব ই পজিটিভ হ'ব তেতিয়া কি হ'ব এই ডাবল বন্ড ইয়াত হৈ যাব হয়নে নেগেটিভ পজিটিভ ডাবল বন্ড হৈ যাব ইয়াত আগতে পাইছিলোঁ গতিকে মই সেইকাৰণে আঁকিয়ে দিছোঁ ইয়াত এ নেগেটিভ হৈ যাব হয়নে এয়া ডাবল বন্ড ইয়াত ডাবল বন্ড আছে এটা লং পেয়াৰ আছে পজিটিভ ঠিক তেনেকৈ আকৌ এই বন্ডল কি হৈ যাব এই বন্ডল সো মই ৰেজোনেটিং স্ট্ৰাকচাৰ কেইটা আঁকি দেখাইছোঁ ইয়াত আকৌ এনেকৈ যাব ই নেগেটিভ হৈ যাব ই পজিটিভ হ'ব নেগেটিভ পজিটিভ বন্ড হৈ যাব ইয়াত ইয়াত ডাবল বন্ড this is double bond this is negative here double bond আছে এটা নন পেয়াৰ তো ৰেজোনেন্স ভাগ লৈ আছে ই become positive ways and finally আকৌ এটা এনেকৈ ঘূৰি যাব না কি হৈ যাব এনেকৈ হৈ যাব তেতিয়া হলে ইয়াত আকৌ এই বন্ডল ডাবল বন্ড হৈ যাব ডাবল বন্ড then what double bond then double bond so how many resonating structures are possible in phenol what's the resonating structures তুমি মন কৰিছা ফিনলত এই OH গ্ৰুপটো বেনজিনৰ লগত এটাচ হৈ থকাৰ কাৰণে যত ৰেজোনেন্স হৈ গ'ল এই ৰেজোনেন্স হোৱাৰ কাৰণে এই অক্সিজেনটো কি হৈ গ'ল পজিটিভ হৈ গ'ল অক্সিজেনটো পজিটিভ হোৱাৰ কাৰণে কি হৈ গ'ল অক্সিজেন ইজ ভেৰি ভেৰি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট ৰাইট তো অক্সিজেনৰ পৰা ইলেক্ট্ৰনটো এইফালে টান খাই যোৱাৰ কাৰণে অক্সিজেনে বেলেগৰ পৰা ইলেক্ট্ৰন টানিবলৈ বিচাৰিব তো অক্সিজেনৰ লগত ডাইৰেক্টলি কোন এটাচ হৈ আছে হাইড্ৰোজেন এটাচ হৈ আছে সেইকাৰণে হাইড্ৰোজেনৰ পৰা এই ইলেক্ট্ৰন পেয়াৰটো কি কৰে ইনিজৰ ফালে টানিব বিচাৰি ইট হেজ এ ভেৰি ষ্ট্ৰং এফিনিটি ফৰ দ্যাট ইলেক্ট্ৰন পেয়াৰ শেয়াৰ্ড পেয়াৰ ইনিজৰ ফালে শেয়াৰ্ড ইলেক্ট্ৰন পেয়াৰটো টানি লৈ H পজিটিভক ৰিলিজ কৰি দিয়াত সহায় কৰে যাৰ কাৰণে এই ফিনল যেতিয়া একোৱা সলিউশনত পাওঁ ফিনল যেতিয়া পাওঁ তে অক্সিজেনে হাইড্ৰোজেনৰ পৰা ইলেক্ট্ৰনটো টানি থাকে টনাৰ কাৰণে এই H পজিটিভটো ওলাই গুচি আহে So in aqueous solution, that is why phenol undergoes ionization, giving what? Is it phenoxide ion along with H positive ion, right? It would have phenoxide ion gone twice. A phenoxide, a phenolate ion will come. Phenolate ion, phenoxide ion. Apni bhalke jana je jibilak solution e H positive ion diye hebilak acidic hoy na acid always give what H positive ion. এতিয়া এটা কোৱেশ্চন এৰাইজ হ'ব পাৰে যে ফিনল ভাঙি ফিনক্সাইড আয়ন দিলে লগতে H পজিটিভ আয়ন দিলে এনেকোটো হ'ব পাৰে as soon as phenoxide ion form it immediately reacts with H positive to give back what phenol যদি এই ফিনক্সাইড আয়ন ফর্ম হোৱাৰ লগে লগে আকৌ H পজিটিভৰ লগত লাগি যায় তেতিয়া হলে তোমাৰ সলিউশনত H পজিটিভ পোৱাৰ পসিবিলিটিজ নাথাকিব right তো কি হয় এই যে ফিনল ভাঙি যেতিয়া ফিনক্সাইড আয়ন ফর্ম হয় এই ফিনক্সাইড আয়নে বহুত বেৰি সলিউশনত এক্সিস্ট কৰিব পাৰিব এই কাৰণে পাৰিব যে ফিনক্সাইড আয়নটো বহুত ষ্টেবল আয়ন okay তো ফিনক্সাইড আয়ন in fact is more stabilized than phenol কই ফিনক্সাইড আয়ন তো বেছি ষ্টেবল আয়ন তো এটি তুমি মোক খুদিবা যে ফিনক্সাইড আয়ন তো ফিনল কই বেছি কেলে stable হয় এই কাৰণে যে ফিনক্সাইড আয়নত বেছি ৰেজোনেন্স হয় কেনেকৈ বেছি ৰেজোনেন্স হৈছে বুলি গম পাম তো মই কি তোমাক দেখাম যাৰ কাৰণে নেকি এই ফিনক্সাইড আয়নটো বেছি ষ্টেবল হোৱাৰ কাৰণে ফিনলে সদায় ফিনক্সাইড আয়নৰ ফালে যাব বিচাৰিব অৰ্থাৎ the reactions the process favors the right hand side দেখিছা ফিনল হিকেনে ভাঙি ফিনক্সাইড আয়ন হ'ব বিচাৰিব আৰু ফিনক্সাইড আয়ন যদি পাওঁ তেতিয়াহলে তাৰ লগত সদায় H পজিটিভ পামেই যাৰ কাৰণে এচিডিক হয় এটা কথা হল কি যে মোক যদি তুমি খুদা যে আপুনি কেনেকৈ গম পালে ফিনক্সাইড আয়নটো ফিনলতকৈ বেছি ৰেজোনেন্স ষ্টেবিলাইজ হয় বুলি তো মই চোৱা ফিনক্সাইড আয়নটো ৰেজোনেন্স হয় তুমি ৰেজোনেটিং ষ্ট্ৰাকচাৰ কিটা আঁকিব পাৰিবা সেইকাৰণে মই আগতে আঁকি থৈ দিছোঁ
Yes, so 5 resonating structures are possible in phenoxide ion. Phenol to pasta paisilu. Phenoxide ion to pasta paisilu. But the difference is what to me to mon kora. The phenol resonating structure kita swa 2 number, 3 number, or 4 number structure to jodi swa. These are not equivalent structure. These are different from structure 1 and structure 5. The phenomenological resonating structure by canonical form by contributing structures, these are not equivalent, non-equivalent. Ekane non-equivalent way. Yet to charge definitely say that. Can we have charge separation like a positive, negative? Yet to structure 3 positive, negative, charge separating structures will be called. These are charge separating canonical form. Yet it is a positive or negative as a আৰু 5 নম্বৰটো চোৱা কোনো চাৰ্জ দেখি নাই পোৱা গতিকে ইয়াত দুই ধৰণৰ ষ্ট্ৰাকচাৰ আছে চাৰ্জ সেপাৰেটিং ষ্ট্ৰাকচাৰ আৰু চাৰ্জ নন চাৰ্জ সেপাৰেটিং ষ্ট্ৰাকচাৰ দেখিছানে গতিকে ইয়াত থকা পাঁচটা ষ্ট্ৰাকচাৰ ইকুইভ্যালেন্ট নহয় these are চাৰ্জ সেপাৰেটিং ষ্ট্ৰাকচাৰ কোনকেইটা কোৱাচোন ষ্ট্ৰাকচাৰ 2 3 আৰু 4 কিন্তু তুমি যদি ক্যানোনিক্যাল ফর্ম অফ ফিনক্সাইড আয়ন কেইটা চোৱা তো ইয়াত দেখিবা all are equivalent হয় সব equivalent হয় ইয়াত চোৱা নেগেটিভ আছে এটা ইয়াত এটাই নেগেটিভ আছে ইয়াত এটাই নেগেটিভ আছে ইয়াত এটাই নেগেটিভ আছে ইয়াত এটাই নেগেটিভ আছে কোনো চাৰ্জ সেপাৰেট হৈ যোৱা নাই নেগেটিভ পজিটিভ হৈ যোৱা নাই গতিকে ইয়াৰ গোটেই ষ্ট্ৰাকচাৰ কেইটা ইকুইভ্যালেন্ট হয় ওকে তো এতিয়া চোৱা চাৰ্জ সেপাৰেট হবৰ কাৰণে এনাৰ্জিৰ প্ৰয়োজন হয় এই ফিনল যেতিয়া এই ফৰ্মলৈ যাব তেতিয়া এনাৰ্জি বাহিৰৰ পৰা ল'ব লাগিব এনাৰ্জি পালেহে চাৰ্জ কি হয় সেপাৰেট হয় যদি তাক চাৰ্জ সেপাৰেটিং ষ্ট্ৰাকচাৰছ পাইছো তেতিয়াহ'লে নিশ্চয় কি এনাৰ্জি বাহিৰৰ পৰা ল'ব লাগিব যদি বাহিৰৰ পৰা এনাৰ্জি লৈছে তেতিয়াহ'লে ফিনলৰ এনাৰ্জি ফিনক্সাইড আয়নতকৈ বেছি ৰাইট আৰু আমি আগৰ পৰা জানো যে যাৰ এনাৰ্জি বেছি হয় বেছি থাকে তাৰ ষ্টেবিলিটি কি হয় কম থাকে তো সেইকাৰণে মই তোমাক ক'লো ফিনল আৰু ফিনক্সাইড আয়নৰ ভিতৰত কোট চাৰ্জ সেপাৰেটিং ষ্ট্ৰাকচাৰছ ন ফিনলত চাৰ্জ সেপাৰেটিং ক্যানোনিক্যাল ফৰ্ম পোৱাৰ কাৰণে ফিনলৰ এনাৰ্জিৰ কন্টেন্টটো ফিনক্সাইড আয়নতকৈ বেছি হয় যাৰ কাৰণে ফিনলৰ ষ্টেবিলিটি ফিনক্সাইড আয়নতকৈ কম সেইকাৰণে ফিনল সদায় ভাঙি ফিনক্সাইড আয়নৰ ফালে যাব বিচাৰিব টু মেক ইট মোৰ ষ্টেবল যদি ফিনক্সাইড আয়ন পাওঁ তেতিয়াহ'লে লগত পেজ পজিটিভ পামেই তো all these concepts explain that phenols are acidic in nature যদি মই শর্টকে তোমাক ক'বলৈ যাওঁ তেতিয়াহ'লে very simple কে ক'বলৈ পাৰিলোহেঁতেন যে phenol is acidic in nature it is because it undergoes ionization in solution giving phenoxide ion which is resonance stabilized along with H positive ion কিন্তু মই সেইখিনি কৈয়ে বিচাৰা নাই মই ডিটেইলছ বুজাব বিচাৰিছো যে how do you explain the acidic character of phenols what concept is involved there আৰু এনেকৈ বুজাব যাওঁতে ফিনলৰ ক্যানোনিক্যাল ফৰ্ম ফিনক্সাইডৰ ক্যানোনিক্যাল ফৰ্মৰ মাজত ডিফাৰেন্সও পাই গ'ল হয়নে নহয় so all this explains why phenols are acidic in nature very important topic এটাৰ ওচৰলৈ গৈছো দেই that is effect of substituent on acidic character of phenol ভালকে মন কৰিবা ওকে যে ইয়াৰ যোৱাৰ আগতে মই তোমালোকক এটা কথা কৈ থওঁ যদি তোমালোকৰ বোৰ্ডৰ এক্সামত ফিনলৰ এচিডিক ক্যাৰেক্টাৰ এক্সপ্লেনেশ্যন কৰিব দিয়ে আৰু মাৰ্কস 1 দিয়া থাকে তো তুমি শৰ্টকে লিখি দিব পাৰা যে phenol is acidic in character it is due to the reason that phenol undergoes ionization giving phenoxide ion along with H positive and phenoxide ion is more resonance stabilized ইমানখিনি লিখিলে sufficient যদি তোমাক 2 মাৰ্ক দিয়া থাকে explanation বিচাৰে তেতিয়া কিন্তু তুমি ফিনলৰ ৰেজোনেটিং ষ্ট্ৰাকচাৰ ফিনক্সাইডৰ ৰেজোনেটিং ষ্ট্ৰাকচাৰ ড্ৰ কৰিহে গোটেই কনসেপ্টটো বুজাবা কাৰণ 2 মাৰ্ক দিছি তোমাৰ পৰা কনসেপ্টটো জানিবৰ কাৰণে ওকে তো এতিয়া সো ইফেক্ট অফ সাবস্টিটুয়েন্ট অন এসিডিক ক্যাৰেক্টাৰ অফ ফিনলৰ ওচৰলৈ গৈছো কথা হ'ল কি এই যে ফিনল আছে ফিনলৰ বেনজিন ৰিঙত যদি কিবা সাবস্টিটুয়েন্ট বা কিছুমান গ্ৰুপ যদি প্লেস কৰি দিও সেই গ্ৰুপ বিলাকৰ acidic character of kiba influence thakibo neki yes ase okay to kenikoi hoy to gombo goise the electron withdrawing substituent increases the acidic character of phenol whereas electron donating group makes phenols less acidic as why the phenol hoy
এয়া মই এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইয়াত দেখিছা দেখাইছো জেনাৰেলাইজ কৰি আঁকিয়ে থৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থকা ফিনলৰ এচিডিক ক্যাৰেক্টাৰ ফিনলতকৈ বেছি হয় যেনেকৈ নাইট্ৰো গ্ৰুপ সায়ানাইড গ্ৰুপ হেতু যেনিবিলাক যদি ফিনলৰ বেনজেন ৰিঙত প্লেস কৰি দিয়া এনেকুৱা গ্ৰুপ বিলাকে ফিনলৰ এচিডিক ক্যাৰেক্টাৰ বঢ়াই দিব এই কাৰণে যে এই গ্ৰুপ বিলাকে ফিনক্সাইড আয়নৰ ষ্টেবিলিটি বঢ়াই দিয়ে जिमाने फिनॉक्साइड आयनर स्टेबिलिटी बाढ़िबो हिमाने फिनলৰ एसिडिक कैरेक्टर बाढ़ि যাব তাৰ মানে an electron withdrawing group okay increases the acidic character of phenol by stabilizing the phenoxide ion on the other hand electron donating groups such as alkyl group is a NH2 group that is also electron donating group এনেকুৱা গ্ৰুপ বিলাকে ফিনলৰ এচিডিক ক্যাৰেক্টাৰ কমাই দিব এইখানেই কমাই দিয়ে ইলেক্ট্ৰন ডিজি লিখিছো দেখিছানে এইখানেই কমাই দিয়ে যে এই গ্ৰুপ বিলাকে ফিনক্সাইড আয়নটোৰ ষ্টেবিলিটি কমাই দিয়ে ডিস্টেবিলাইজ কৰি দিয়ে যাৰ কাৰণে এচিডিক ক্যাৰেক্টাৰ কমি যায় তো মানে মেইন পইণ্টটো হ'ল ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ increases the acidic character of phenol by stabilizing the phenoxide ion whereas an electron donating group makes phenol less acidic by stabilizing the phenoxide destabilizing the phenoxide ion তেতিয়া এই তিনিটাৰ ভিতৰত আটাইতকৈ কোনটো বেছি এচিডিক হ'ব this one then this one যিমানেই বেছি এচিডিক হয় জানাই নহয় কিমানেই হিহঁতৰ Ka এৰ ভ্যালু ডিসোসিয়েশন কনস্ট্যান্টৰ ভ্যালু বেছি হয় তেতিয়ালে এই তিনিটাৰ ভিতৰত কাৰ ডিসোসিয়েশন কনস্ট্যান্টৰ ভ্যালু বেছি হ'ব ইয়াৰ then here nowadays the acidic character relative acidic character is expressed in terms of pKa pK মানে গম পোৱা না ফার্স্ট ইয়ার পাইছিলা না নেগেটিভ লগারিথম অফ k তো যিমানে এসিডিক ক্যারেক্টার বেশি হয় হিমানে k এর ভ্যালু বেশি হয় pK এর ভ্যালু কম হয় তো এতিয়া কোৱাচোন এই তিনিটাৰ ভিতৰত কাৰ pK এর ভ্যালু কম this one তাৰমানে আটাইতকৈ বেছি এসিডিক among these three তাৰপাছত ইয়াৰ तो मैं केवल एग्जांपल লৈছো ইয়াত নাইট্ৰোফিনল ক্লোৰিন থকা ফিনল ইয়াত সাবস্টিটিউয়েন্ট নাইট্ৰো আছে ক্লোৰিন আছে সাবস্টিটিউয়েন্ট নাই স্ট্যান্ডার্ড ফিনল ইয়াত মিথাইল আছে তুমি তো সাবস্টিটিউয়েন্ট বিলাকৰ নেচাৰ চিনি পোৱা নাইট্ৰো গ্ৰুপ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ক্লোৰিন ইজ অলসো ইলেক্ট্ৰন উইথড্ৰয়িং বাট নাইট্ৰো ইজ মোর পাওয়ারফুল ইলেক্ট্রন উইথড্রয়িং দেন ক্লোরিন হয় ইয়াত তো কোনো সাবস্টিটিউয়েন্ট নাই ইয়াত ইলেক্ট্রন ডোনেটিং গ্ৰুপ ইলেক্ট্রন উইথড্ৰয়িং গ্ৰুপে এসিডিক ক্যারেক্টার বঢ়াই গতিকে আটাইতকৈ বেছি এসিডিক হ'ব then this one ho then phenol ho আর মিথাইল গ্রুপে ফিনলতকৈ কমাই দিও তেতিয়া হলে this is the order এই চাৰিটাৰ ভিতৰত আটাইতকৈ বেছি এসিডিক এই তাৰপাছত এই চাৰিটাৰ ভিতৰত আটাইতকৈ কাৰ কেৰ ভ্যালু বেছি this one then this one then this one then this one among these four আটাইতকৈ কাৰ pK এর ভ্যালু কম যি আটাইতকৈ বেছি এসিডিক তাৰ pK এর ভ্যালু কম यार pK এর ভ্যালু আটাইতকৈ কম তাতকৈ বেছি ইয়াৰ তাতকৈ বেছি ইয়াৰ আটাইতকৈ বেছি ইয়াৰ so this is the order of relative acidic character of these four compounds phenol acidic character বুজি পালা effect of substituent on acidic character of phenol wall গম পালাই নহয় যে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে বঢ়াই ডোনেটিং গ্ৰুপে কমাই কেলে বঢ়াই কেলে কমাই এতিয়া ইয়াৰ উপৰিও এই যে সাবস্টিটিউয়েন্ট বিলাক দেখিছা এই সাবস্টিটিউয়েন্ট বিলাকৰ পজিশনৰ ওপৰতো হিহঁতৰ ৰিলেটিভ এসিডিক ক্যাৰেক্টাৰ ডিপেন্ড কৰে ফৰ দ্য সেম সাবস্টিটিউয়েন্ট কেনেকৈ হয় মই এটা এক্সাম্পলৰে বুজাইছো তো আজিৰ ক্লাছটোৰ লাষ্ট পোৰচনটোলৈ আহিছো that is effect of position of substituent on acidic character of phenol এই সাবস্টিটিউয়েন্ট বিলাকৰ নেচাৰে ফিনলৰ এসিডিক ক্যাৰেক্টাৰ বঢ়াই কমটোটো অলৰেডি পাই গলো এতিয়া সেম সাবস্টিটিউয়েন্টৰ ক্ষেত্ৰত পজিশন বিলাকৰ কিবা ইফেক্ট থাকিব নেকি ফিনলৰ এসিডিক ক্যাৰেক্টাৰৰ ওপৰত সেই কথাটোৰ ওচৰলৈ যাম ওকে তো যেনেকৈ মই তোমালোকক এই কনসেপ্টটো দিবৰ কাৰণে এক্সাম্পল হিচাপে নাইট্ৰো গ্ৰুপ আৰু মিথাইল গ্ৰুপটো ললো
নাইট্ৰো গ্ৰুপে এসিডিক ক্যাৰেক্টাৰ বঢ়ায় মিথাইল গ্ৰুপে কমায় এতিয়া চোৱা নাইট্ৰো গ্ৰুপ থকা ফিনল তিনিটা আইসোমেৰিক ফৰ্ম পাওঁ অৰ্থনাইট্ৰোফিনল মেটানাইট্ৰোফিনল এণ্ড পেৰানাইট্ৰোফিনল সাবস্টিটুয়েন্ট নাইট্ৰো গ্ৰুপে আছে বাট देयर পজিশনস আর ডিফারেন্ট এতিয়া এই নাইট্ৰো গ্ৰুপটো প্যাৰা পজিশনত থাকিলে বা মেটা পজিশনত থাকে বা অৰ্থ পজিশনত থাকিলে এসিডিক ক্যাৰেক্টাৰ কি ৰিলেটিভলি ডিফারেন্স আহিব নেকি আহিব পোৱা গৈছে যে নাইট্ৰো গ্ৰুপটো যদি প্যাৰা পজিশনত থাকে তেতিয়া তাৰ এসিডিক ক্যাৰেক্টাৰ আটাইতকৈ বেছি হয় তাৰ পাছত অৰ্থনাইট্ৰোফিনল দেন মেটানাইট্ৰোফিনল এই অৰ্ডাৰটো মনত ৰাখিবা অৰ্থাৎ এই কিটাৰ ভিতৰত আটাইতকৈ বেছি এসিডিক ই হ'ব then then phenol হয় এই আমাৰ ডিক্ৰিজিং অৰ্ডাৰ অফ এসিডিক ক্যাৰেক্টাৰ মতে সজাম ইহঁতৰ k এর ভ্যালু তাৰমানে আটাইতকৈ বেছি ইয়াৰ হ'ব pk এর ভ্যালু ইয়াৰ আটাইতকৈ কম হ'ব মই pk এর ভ্যালু বিলাক দি দিছো পেৰানাইট্ৰোফিনলৰ pk কেলে আজিকালি pk মতেহে ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰ অফ এসিডিক ক্যাৰেক্টাৰ সজাবলৈ দিয়ে তোমালোকে যদি এই ভ্যালু বিলাক মনত ৰাখা বহুত ভাল ফিনলৰ pk এর ভ্যালু 10 দেখিছানে পেৰানাইট্ৰোফিনলৰ pK এর ভ্যালু 7.1 ইয়াতকৈ অকমান কম এসিডিক হয় দেখিছা স্লাইটলি ডিফারেন্স অৰ্থনাইট্ৰোফিনলৰ pK এর ভ্যালু 7.2 মেটানাইট্ৰোফিনলৰ 8.3 হয় ওকে তো সিমিলারলি ইন কেস অফ মিথাইল সাবস্টিটিউটেড ফিনল মিথাইল থকা ফিনল বিলাকক ক্ৰেছল বুলি কয় ইয়াৰ মই তিনটা আইসোমেৰিক ফৰ্ম পাম মেটাক্ৰেছল পেৰাক্ৰেছল অৰ্থক্ৰেছল এই মিথাইল গ্ৰুপটো জানাই ইলেক্ট্ৰন ডমিনেটিং গ্ৰুপ হয় আৰু এই ফিনলৰ এসিডিক ক্যাৰেক্টাৰ কমাব গতিকে ফিনল আটাইতকৈ বেছি এসিডিক হৈ যাব যদি মই ফিনলটো ইয়াৰ লগত কম্পেয়াৰ কৰো তাৰ পাছত পোৱা গৈছে মেটা পজিশনত থকা মিথাইল তাৰমানে মেটাক্ৰেছল তাতকৈ কম হয় পেৰাক্ৰেছল আটাইতকৈ কম অৰ্থক্ৰেছল ওকে আৰু মই ইহঁতৰ pK এর ভ্যালু দিয়া আছে দি দিছো তোমালোকক ফিনলৰ তো স্ট্যান্ডার্ড ভ্যালু pK 10.0 তাৰমানে 10 ইয়াতকৈ ই কম এসিডিক হয় গতিকে পোৱা গৈছে ইয়াৰ pK এর ভ্যালু 10.1 দেখিছা ইয়াৰ 10.2 আৰু ইয়াৰ 10.3 মনত ৰাখিবলৈ খুব ভাল হয় তো কোনটো আইসোমেরিক ফর্ম আটাইতকৈ বেছি এসিডিক হয় যদি মিথাইল গ্ৰুপ থাকে মেটা দেন প্যারা দেন অৰ্থ আৰু যদি নাইট্ৰো থাকে তেতিয়া পেৰানাইট্ৰোফিনল দেন অৰ্থনাইট্ৰোফিনল দেন what মেটানাইট্ৰোফিনল এই বিলাক বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা আজিকালি প্ৰশ্ন বিলাক ইন দ্য ইনক্ৰিজিং অৰ্ডাৰ অফ এসিডিক ক্যাৰেক্টাৰ বা ডিক্ৰিজিং অৰ্ডাৰ অফ এসিডিক ক্যাৰেক্টাৰ ইন টাৰ্মছ অফ Ka বা Pk এনেকৈ প্ৰশ্ন বিলাক সজাবলৈ দিয়ে বা এক্সপ্লেনেশ্যন তোমালোকৰ পৰা বিচাৰে যেটো তোমালোকৰ কনসেপ্টৰ ওপৰত ডিপেন্ড কৰে তো এই আছিল ফিনলৰ এসিডিক ক্যাৰেক্টাৰ মই কৈছিলো নহয় দ্যাট পোৰশন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ভেৰি ইন্টাৰেষ্টিং হয় আৰু কেলেনাইট্ৰোফিনল অৰ্থনাইট্ৰো পেৰানাইট্ৰোফিনলত কৈ বেছি হয় এইবিলাক যদি খুদা তো ইয়াৰ এক্সপ্লেনেশ্যন বহুত বুজাব কাৰণে বহুত দীঘল হৈ যাব যেটো আমাৰ ভিডিওটো বহুত দীঘল হৈ যাব গতিকে মই ইমান দীঘল কৰিব বিচৰা নাই খালি তোমালোকক জনাই দিছো ৰিলেটিভলি কেতিয়া বেছি কেতিয়া কম হয় ডিপেন্ডিং আপন देयर পজিশনস ওকে তো এই আছিল ইউনিট 11 অৰ ফিনলৰ লাষ্ট পাৰ্টটো মই তোমালোকক শেষ কৰি দিলো ইয়াৰ পাছৰ পোৰশনটো ইথাৰ আছে ইথাৰ ভেৰি সৰু চেপ্টাৰ হয় কিন্তু ইম্পৰ্টেন্ট নহয় বুলি ক'ব নোৱাৰিম কিছু ৰিএকচন আছে ইম্পৰ্টেন্ট যেটো ইউনিটৰ লাষ্ট পোৰশন আমি পাম তো আজিৰ ভিডিওটো ইয়ালৈকে থাকক ওকে থ্যাংক ইউ